অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে মোৰ সমষ্টিৰ পানবেচা পঞ্চায়তটোত আটাইতকৈ এফেক্টেড এটা পঞ্চায়ত তাত গৈ তেখেতে বানপানীৰ বুজ ল'লে। দ্বিতীয় কথা, তেখেতে মোৰ লগত যাওঁতে মই যিহেতু একেখন গাড়ীতে গৈছিলোঁ, দৰিকা নদীৰ সমস্যাটো মই সম্পূৰ্ণৰূপে তেখেতক বুজাই দিবলৈ সক্ষম হ'লোঁ যে আমাৰ পানবেচা গোটেইখিনি আৰু আমাৰ কোঁৱৰপুৰ পানবেচা চববিলাক অঞ্চল যে চেৰেকাপাৰ এই অঞ্চলবিলাক যে আচৰা মৌজা আৰু কোঁৱৰপুৰ মৌজা, এই দুইটা মৌজা যে আচলতে আমাৰ দৰিকা নদীৰ কাৰণে সম্পূৰ্ণৰূপে ইনাণ্ডেটেড হৈ থাকে, ডুবি থাকে, সেই কথাটো মই বুজাই দিলোঁ। আৰু IIT-য়ে যি 34 কোটি টকাৰ প্ৰজেক্ট দিছে, সেই প্ৰজেক্টটো তেওঁ মোক কৰি দিম বুলি কৈছে প্ৰথম কথা। তো এতিয়া মই যিটো কথা ক'লোঁ তেখেতক, মূল সমস্যাটো তেখেতক যেতিয়া মই আটাইতকৈ বেছিকৈ ধন্যবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ ভিতৰত নথকা গাৰ্লছ কলেজ ভিজিট আৰু আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বালিকা বিদ্যালয়, সেই দুখন ভিজিটৰ প্ৰগ্ৰেমটো তেওঁলোকৰ নাছিল। মই তেখেতক আজি ৰাতিপুৱা ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি মোৰ লগত ফুলেশ্বৰী স্কুললৈ যাব লাগিব আৰু গাৰ্লছ কলেজৰ ছায়েন্স ষ্ট্ৰীমটো এবাৰ আপুনি চাই আহিব লাগিব, ছায়েন্স ডিপাৰ্টমেণ্টখিনি। তেওঁ লগে লগে সন্মতি প্ৰকাশ কৰিলে আৰু লগে লগে তেওঁ আমাৰ ডিচিক ক'লে আৰু কোৱাৰ কাৰণে আজি আটাইতকৈ আচৰিত অসমৰ ইতিহাসত চাগে প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে হোৱা পানীত যেনেকৈ মই ডুবি আছিলোঁ, মই যেনেকৈ ঘূৰি আছিলোঁ, আজি মুখ্যমন্ত্ৰীও মোৰ লগতে আমি একেলগতে ফুলেশ্বৰী স্কুললৈ গুচি গ'লোঁ পানীত ডুবিছিলোঁ। এইটো এটা খুব ভাল দিশ। অন্ততঃ মই ভাগ্যৱান বিধায়ক বুলি মই ভাবোঁ যে অন্ততঃ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক মই প্ৰকৃত যিটো সমস্যা, সেই সমস্যাত একেবাৰে ডুবি থকা অঞ্চলত ৰেড কাৰ্পেট পাৰি নহয় বা JCP-ৰে বোকা আঁতৰাই নহয়, যি সমস্যাটো যেনেকৈ আছে মই তেনেকৈ দেখুৱাবলৈ সক্ষম হ'ম। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ ফুলেশ্বৰী স্কুললৈ একদম কঁকালৰ সমান পানীত তেওঁ গুচি গৈছে, ক্লাছ ৰুম পৰীক্ষা কৰি আহিছে আৰু আমাৰ এতিয়াও গাৰ্লছ কলেজৰ, আমাৰ শিৱসাগৰ গাৰ্লছ কলেজৰ যিটো হোষ্টেল, সেই হোষ্টেলটো এতিয়াও ডুবি আছে। সেই হোষ্টেলটোৰ ভিতৰত গৈ তাৰ ৱাৰ্ডেনক মাত লগাই আহিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক মই যিটো কথা ক'লোঁ সেইটো হ'ল যে শিৱসাগৰখন বচাবৰ কাৰণে যমুনাখন অধিক দকৈ খান্দিব লাগিব। মই কৈছোঁ যে 10 কোটি টকাৰে কাম কৰি আছোঁ আৰু অলপ পইচা লাগিব, তেখেতে হ'ব বুলি কৈছে। তাৰ পাছত মই কৈছোঁ যে এই ৰাস্তাখিনি যমুনাৰ কিনাৰে কিনাৰে ফুলেশ্বৰী পাৰৰ যিখিনি ৰাস্তা, সেই ৰাস্তাখিনি মথাৰ নিচিনাকৈ ওখ কৰি বনাই দিব লাগিব। তেওঁ নিজেও কৈছে যে এইটো মথাৰ নিচিনা কৰি দিব। মথাৰি বনাব পাৰি নেকি এনেকৈ ক'লে,